বিপি আছামিজ ক্লাছেছ চেনেলটোলৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক অষ্টম শ্ৰেণীৰ অংকুৰণৰ পাঠ নম্বৰ 4 জাগা জননীৰ সন্তান এই গীতটোৰ পাঠভিত্তিক ক্ৰিয়াখিনিত মানে প্ৰশ্ন উত্তৰখিনি তোমালোকক দিম প্ৰথম প্ৰশ্নত দিছে গীতটো সুৰ লগাই গোৱা এইটো মই ইতিমধ্যে দিছোঁ লিংকটো দি দিম তোমালোকে চাবা কেনেকৈ গাব লাগে গাবা 2 নম্বৰ গীতটো ভালদৰে পঢ়া বুজি লোৱা এইটো তোমালোকে নিজে কৰিবা 3 নম্বৰ প্ৰশ্ন সৰু সৰু প্ৰশ্ন ক খ গ ঘ এনেকৈ দিছে সেই প্ৰশ্নখিনি উত্তৰ দিছোঁ তোমালোকে লিখি লোৱা লগতে এটা কথা কওঁ যে বিপি আছামিজ ক্লাছেছ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা দেই তেতিয়া ভাল পাম আৰু কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিবা ঠিক আছে এতিয়া প্ৰশ্ন উত্তৰলৈ যাওঁ 3 নম্বৰ প্ৰশ্নৰ ক কবিয়ে কাক জাগি উঠিবলৈ কৈছে উত্তৰ লিখিবা কবিয়ে দেশ মাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে এতিয়া খলে যাওঁ দুৰ্জয় অভিযান বুলি কি বুজাইছে মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জয় অভিযান বুলি কবিয়ে কৈছে তেনেকৈ লিখিবা গ দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে উত্তৰ লিখা দুৰ্জয় অভিযানেৰে মৃত্যুক গছকি দেশ মাতৃৰ জয় জিনি আনিবলৈ কৈছে মৃত্যু গছকি আনা জয় জিনি এনে গীতটোত আছে সেইটোৱে তাৰমানে দেই ঘ জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে উত্তৰ লিখা জননীৰ সন্তানক কৰ্মহীনতা আৰু কাপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে এতিয়া এইটো কামপুৰুষতা হৈ আছে কাপুৰুষতা কৰিবা দেই তথাপিও নাই ভয় বুলি কিয় কৈছে উত্তৰ দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভাল পোৱাৰ আগত কৰ্মহীনতা কাপুৰুষতা আদি তেনেই তুচ্ছ হৈ যায় মানে এই কথাবোৰ ভাল নহয় কৰ্মহীনতা কাপুৰুষতা কিন্তু দেশ মাতৃৰ ওচৰত গভীৰ দায়িত্ববোধ যেতিয়া জাগি উঠিব তেতিয়া এইবিলাকৰ অৰ্থ নাই বুজি পাইছা সেয়েহে কবিয়ে স্বদেশপ্ৰেমীসকলক তথাপিও ভয় নাই বুলি কৈছে প্ৰথম কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে উত্তৰ লিখা যে স্বদেশপ্ৰেমী জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান হয় বুলি কবিয়ে উল্লেখ কৰিছে তেনেকৈ লিখিবা এতিয়া 3 নম্বৰ প্ৰশ্ন একেবাৰে শেষৰ দ্বিতীয় আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে উত্তৰ আপোন পাহৰা বীৰক কবিয়ে দুৰ্মদবীৰ আৰু অজেয় নৱজোৱান বুলি উল্লেখ কৰিছে ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰ প্ৰশ্ন তোমালোকে নিজে কৰিব 5 নম্বৰ প্ৰশ্ন গীতটোৰ মূল ভাৱ লিখা এইটো প্ৰশ্নৰ উত্তৰ কৰোঁ উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জাগা জননীৰ সন্তান এটি দেশপ্ৰেমমূলক গীত গীতটোত দেশ মাতৃৰ সন্তানসকলৰ বাবে এক প্ৰেৰণাময় আহ্বান লক্ষ্য কৰা যায় পেৰাগ্ৰাফ চেঞ্জ কৰিবা দেশ মাতৃক সেৱা কৰিবলৈ দেশৰ সন্তানসকল সাজু হৈ থাকিব লাগে মৃত্যু গছকি হ'লেও দেশৰ জয় সন্তানসকলে নিশ্চিত কৰিব লাগে দেশত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই মনত সাহস আৰু শক্তি জগাই তুলি আগবাঢ়িলে শত্ৰুও ভয়ত কম্পমান হয় কবিয়ে দেশৰ মান ৰক্ষা কৰিবৰ বাবে নৱজোৱানসকলক এক প্ৰেৰণাময় আহ্বান জনাইছে তেনেকৈ লিখিবা ছাত্ৰ ছাত্ৰীসকল বাক্য ৰচনা কৰিবলৈ দিছে 6 নম্বৰ প্ৰশ্নত শক্তিমান কাপুৰুষ নিনাদ অজেয় অভিযান এটা উত্তৰটো দিছোঁ তোমালোকে লিখি ল'বা শক্তিমান মহাভাৰতৰ ভীম শক্তিমান আছিল ভীম এটা চৰিত্ৰ আছিলে দেই তেওঁ বলৱন্ত শক্তিমান আছিল তাৰমানে কাপুৰুষে দেশৰ মান ৰক্ষা কৰিব নোৱাৰে নিনাদ মেঘৰ নিনাদ শুনি ভেকুলীয়ে তোৰাইছে মানে মেঘৰ গাজনি শুনি ভেকুলীয়ে তোৰাইছে অজেয় দেশ সেৱাত প্ৰাণ আহুতি দিয়া অজেয় জোৱানসকলক আমি পাহৰি যোৱা উচিত নহয় অভিযান আৰক্ষী বাহিনীয়ে অতৰ্কিতে অভিযান চলাই ডকাইতকেইটা গ্ৰেপ্তাৰ কৰিলে ছাত্ৰ ছাত্ৰীসকল তোমালোকেও সুন্দৰ বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবা দেই 7 নম্বৰ প্ৰশ্নত দিছে সন্ধি গঠন কৰা আৰু ভাঙা উত্তৰটো মই দি দিছোঁ এই ক'লা কালাৰত যিটো দিছোঁ সেইখিনি হৈছে সন্ধি গঠন কৰা আৰু ব্লু কালাৰ মানে নীলা কালাৰত যিটো ৰঙত দিছোঁ সেইটো হৈছে ভাঙা এতিয়া প্ৰথম কথাটো হ'ল তোমালোকে কিতাপত দিয়া জানো অহা বা ব্যাকৰণৰ কথাখিনি সন্ধিৰ সম্পৰ্কে ভালকৈ খৰচি মাৰি পঢ়ি লোৱাটো জৰুৰী দেই উত্তৰ দেৱ যোগ অসুৰ দেৱাসুৰ কুশ যোগ আসন কুশাসন বিদ্যা
যোগ অলংকাৰ বিদ্যালংকাৰ মূৰ যোগ অৰি মুৰাৰী মুৰাৰী মানে কোন জানানে ৰামক মুৰাৰী বুলি কয় আকৌ দেই দশ যোগ আনন দশানন দশানন মানে কোন ৰাৱণ মহাযোগ অৰ্ণৱ মহাৰ্ণৱ এয়া হ'ল গঠন কৰা সন্ধি এতিয়া ভাঙিব লাগিব মহৰ্ষি মহ যোগ ঋষি মহৰ্ষি নৰেন্দ্ৰ নৰ যোগ ইন্দ্ৰ নৰেন্দ্ৰ মনোহৰ মনঃ যোগ হৰ মনোহৰ মনোযোগ মন যোগ যোগ মনোযোগ উল্লেখ উৎ যোগ লেখ উল্লেখ উজ্জ্বল উৎ যোগ জল উজ্জ্বল নাবিক নৌ যোগ ইক নাবিক দিগন্ত দিক যোগ অন্ত দিগন্ত এতিয়া আমি 8 নম্বৰ প্ৰশ্নলৈ যাওঁ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা মৃত্যু জন্ম জয় পৰাজয় কাপুৰুষ বীৰ আৰু সাহসী বুলিও ক'ব পাৰা ভয় নিৰ্ভয় শত্ৰু মিত্ৰ দুৰ্বল সবল এনেকুৱা আৰু বিপৰীত অৰ্থ তোমালোকে নিজেই জানিবলৈ লিখিবা দেই এতিয়া ছাত্ৰ ছাত্ৰীসকল 10 নম্বৰৰ প্ৰশ্ন দিছে তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ মানে কি একে অৰ্থ প্ৰকাশক শব্দ যেনেকৈ উদাহৰণ দিছে মৃত্যু মৃত্যু মানে মৰণ দেহত্যাগ স্বৰ্গগমন পৰলোক গমন এনেকৈ আৰু দেই এতিয়া প্ৰথম দিছে জননী জননীৰ সমাৰ্থক কি হ'ব আই মাতৃ মা বৌতি এনেকুৱা তাৰপিছত আহিছে সন্তান সন্তান মানে কি সতি সন্ততি ল'ৰা ছোৱালী তাৰপাছত বীৰ বীৰ মানে বলৱন্ত বলৱান সাহসী এনেকৈ নিনাদ নিনাদ মানে কি ধ্বনি বা শব্দ এনেকুৱা গৰ্জনো হ'ব পাৰে এইবিলাক দেই 11 নম্বৰ প্ৰশ্নত দিছে এটা শব্দত প্ৰকাশ কৰা ক সাহস নথকা মানুহ কি বুলি ক'ব কাপুৰুষ ভীৰু ইত্যাদি জাখ জাকৈৰ মাছ ধৰা মানুহ এইটো জাকৈৰে মাছ ধৰা মানুহ জাকৈয়া গ যাৰ শক্তি আছে শক্তিমান ঘ যাক জিনিব নোৱাৰি দুৰ্জেয় দেই ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত তোমালোকক 12 নম্বৰ প্ৰশ্নত দেখিছে বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰিব লাগে বিশেষ্য পদবোৰ বিশেষণলৈ পৰিৱৰ্তন কৰিব লাগে বিশেষণ মানে কি দোষ গুণ বুজোৱাবোৰক বিশেষণ বুলি কয় তোমালোকৰ পাঠত জানো অহা ব্যাকৰণ বিষয়ত এইবিলাক দিয়া হৈছে ভালকৈ চাই ল'বা বিশেষণ এতিয়া বিশেষ্য বিশেষণ উত্তৰটো দি দিছোঁ মান এইটো এটা বিশেষ্য পদ তাক বিশেষণ কৰিলে কি হ'ব মানি দুৰ্বলতা দুৰ্বলতাটোক বিশেষণ কৰিলে দুৰ্বল মানুহজন বৰ দুৰ্বল এনেকুৱা আৰু দৰ্শন দৰ্শনটো এটা বিশেষ্য পদ বিশেষণ কৰিলে কি হ'ব দাৰ্শনিক দুখ দুখৰ বিশেষণ দুখী মানৱ বিশেষ্য পদ হ'লে বিশেষণলৈ কৰিলে কি হ'ব মানৱতা সেইটো দেই এতিয়া 13 নম্বৰ প্ৰশ্নলৈ যাওঁ 13 নম্বৰ প্ৰশ্নত কি কৈছে ভাৱ বহলাই লিখা সাঁতোৰ নিজ বাহু বলে সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে এতিয়া উত্তৰটো মই দি দিছোঁ তোমালোকে লিখি ল'বা সাঁতুৰিবলৈ বাহুত বল লাগে দুবাহুৰ বল আৰু দুভৰিৰ জোৰেৰে ভালকৈ সাঁতুৰিব পাৰি যদিহে শৰীৰৰ দুবাহুত বল নাথাকে তেন্তে দ পানীত সাঁতুৰিবলৈ গৈ ডুবি মৰাৰ শংকা বেছি তেনেস্থলত বা তেনে ক্ষেত্ৰত লোকৰ ওপৰত নিৰ্ভৰ কৰি সাঁতুৰিব খোজাটো মূৰ্খামি মাথো তাৰমানে কি হ'ব মই চিম্পলি খেদি লিখিবা বাৰু বুজাই দিছোঁ যে তেনেকুৱা ক্ষেত্ৰত যদি তুমি নিজৰ বাহুৰ বল বা দুভৰিৰে সাঁতুৰিবই নোৱাৰা তেনে সাঁতুৰিবলৈ লোকৰ সহায় ল'ম লোকে মোক সাঁতুৰিবলৈ সহায় কৰি দিব এনেকৈ বুলি ভাবি যদি সাঁতুৰিবলৈ যোৱা তেতিয়াহ'লে পানীত ডুবি যাব আৰু ডুবিলে মৰিব হয় নহয় সেইটো কথা দেই ছাত্ৰ ছাত্ৰীসকল 14 নম্বৰ প্ৰশ্নত দিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত এটি সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰিবলৈ কৈছে মই নিজে এটা গীত ষ্টাৰ মেকাৰত গাইছিলোঁ সেইটো তোমালোকৰ কাৰণে দি দিছোঁ हमारे
সখীয়া ফুল বিয়াকুলে সপোনৰ হাঁহি পিছাই সপোনৰ হাঁহি পিছাই আমাৰে সখীয়া ফুল বিয়াকুলে সপোনৰ হাঁহি পিছাই সপোনৰ হাঁহি পিছাই সপোনত কোঁৱৰে আহুদি আনিলে মুতলীয়া সখী খাই মুতলীয়া সখী খাই